গুড মৰ্ণিং, নমস্কাৰ বন্ধুসকল। ৰাতিপুৱাই ব্ৰাছ কৰি থাকোঁতে ভাল খবৰ এটা পালোঁ, কিবা এটা খবৰ পালোঁ। আপোনালোক দেখাওঁ বলক। সেয়া চাওক, আপোনালোকে আগলৈ গৈ আছোঁ, দেখাওক কিবা এটা বস্তু পালোঁ ব্ৰাছ কৰি থাকোঁতে। চাওকচোন, গৈ আছোঁ। ফাই ফাইকৈ কি আছে দেখিছেনে আপোনালোকে? আৰু আছে নেকি বিচাৰিলোঁ, আৰু এতিয়া ওচৰে পাজৰে চালোঁ। এতিয়া মায়ে লৈ আহিব বাতি, তুলিব কাঠফুলা। আপোনালোকে চাওক বাতিত কেনেকুৱা ধৰণে কাঠফুলা এইয়া বুটলিলে মায়ে, দেখিছেনে? কি ধুনীয়াকৈ ওলাইছে নহয়। একদম খাই ভাল পাওঁ যে বিৰাট মজা লাগিব খাই। আপোনালোকে কিন্তু যধে মধে খাই নিদিব দেই, কাঠফুলা সাৱধান হ'ব লাগিব। মোৰ ৰুমৰ কাষতে যিহেতু ওলাইছে, মই এক্সাইটেড। লৈ আহিছে এইবিলাক, মই পিছে পিছে আহিছোঁ। নি পেলাই এইবিলাক এতিয়া চফা কৰিব লাগিব। এয়া বাতিৰ ৰুমত, পাকঘৰত মই এনেই লৈ এইবিলাক চালোঁ, এইবিলাক হাতত দেখিছে নহয়। মই নিজে এটা তুলি ল'লোঁ কাঠফুলা অনাখিনি। দেখিছে চাওক, এইখিনি এগাল কমচে কম 2-3 হাজাৰ হ'ব, দেখিছে নহয়। কাঠফুলা লৈ ল'লে বাতিটো লৈ গৈ ফটো মাৰি আছোঁ। এয়া এবাৰ চাফ চিকুণ আৰম্ভ হৈ গ'ল কাঠফুলাৰ, দেখিছে নহয়। মায়ে অলপ সজাই পৰাই দিলে, মই ভিডিঅ' কৰি থোৱাৰ কাৰণে। এই এপাহতে এটা কথা কৈ থৈ দিওঁ, কাঠফুলা যদি আপোনালোকে কেতিয়াবা খায়ো ঘৰত, লোকেল কাঠফুলা যদি ওলায়, আপোনালোকে সাৱধান হ'ব। ওপৰ তলে চবফালে ভালকৈ চফাকৈ চাব, চাই মেলি লগত যদি বনাওঁতে পাৰিলে বেঙেনা দি দিব। বেঙেনা যদি ঘৰত আছে সৰু কাটি বেঙেনা দিব, নহ'লেও বেঙেনা যদি নাই অকল গছ আছে, বেঙেনাৰ আগটো সৰু পাত কুমলীয়া পাতখিনি দি দিব লাগে কাঠফুলা বনাওঁতে। যদি কেনেবাকৈ তাৰ বিষাক্ত পোক সোমাই আছে বা কাঠফুলাখিনি কিবা বেয়া, চব্জিখিনিৰ ৰং বেলেগ হৈ যাব, তেতিয়া আপোনালোকে গম পাব কাঠফুলা বস্তুটো ভাল নহয়। সেই কাঠফুলা জাতটো তেতিয়া চব্জিখিনি পেলাই দিব, নেখাব কিন্তু। নহ'লে টেঙা দি দিলেও হয় বুলি কৈছে মায়ে, যে টেঙাৰ ৰস যদি দি দিয়ে তেতিয়াও কাঠফুলাৰ সৃষ্টি, যদি বেয়া কিবা ওলায় থাকে, পোক পৰুৱা বা কাঠফুলা জাতটো যদি বেয়া হয়, তেতিয়া চব্জিটো ৰং বেয়া হয়। সেইকাৰণে বেঙেনা দিব পাৰে। চাফ চিকুণ কৰিলে কিমান জাবৰা ওলালে দেখিলে নহয় আপোনালোকে। এয়া চাওক কি ধুনীয়া বগা, এইবিলাক কি ক'ম আপোনালোকক, খাই বিৰাট টেষ্টি পাওঁ। আপোনালোকে হয়, বহুতে কয় কাঠফুলাৰ হয় বিষাক্ত জাত আছে বা বিষাক্ত পোক পতংগ সোমাই থাকে, কিন্তু হ'লেও খাই ভাল পাওঁ, সাৱধানে খাওঁ। আজিলৈকে খাই আছোঁ মাজে মাজে ঘৰুৱা কাঠফুলা, বহুতেই খায়, কিন্তু সাৱধান নহ'লে কিবা অমংগল হোৱাৰ চান্স আছে। এতিয়া দেখিছে কি ধুনীয়া বগাকৈ ধুই ল'লে, একদম চাফ চিকুণ। ময়ো কেইবাবাৰো বাছি দিলোঁ কাঠফুলাবিলাক, ভিতৰে ওপৰে তলে বাহিৰে ভিতৰে চালোঁ, চাফা কৰি ল'লোঁ। কাঠফুলা এতিয়া ৰেচিপি বনাবলৈ আৰম্ভ হৈছে। গাঁৱলীয়া ৰেচিপি মানে চব্জি, বিলাহী দেখিছে, বেঙেনা দেখিছে, এইবিলাক পিঁয়াজ, তেজপাত, আদা, ৰচুন, জলকীয়া, আৰু লগতে আজি বনিব কণী দম, মানে খানাৰ আজি স্পেচিয়েল আইটেম কণী দম। লগতে বনাব বোলে আকৌ তিয়ঁহ চালাড, পাপৰ ফ্ৰাই। এতিয়া দেখিছে কেৰাহী দুটা পাতি ল'লে, মায়ে বনাই আছে, মই ভিডিঅ' কৰি আছোঁ। ইয়াত পিঁয়াজ দিলে, তেল দিলে, ইয়াত প্ৰথমতে ইয়াত বিলাহী দি ল'লে, আৰু ফটাফট আৰু সময় নাই, লগে লগে এতিয়া কাঠফুলা দি দিব মায়ে। মানে একচুৱেলি বিলাহীটো অলপ ভাজি ল'ব লাগে, কিন্তু আৰু মায়ে এনেকৈয়ে বনায় আৰু খায়ো ভাল লাগে বাৰু। ইয়াত যেতিয়া কাঠফুলা দেখিছে আপোনালোকে, ইয়াত এতিয়া দিব আপোনালোকে, মই সুধিলোঁ কি কৰিব, ইয়াত আলু ফ্ৰাই কৰি ল'ব কণী দমৰ কাৰণে।
চাব ইয়াত আলু ইটো কেৰাহীত আলু ফ্ৰাই কৰি ল'ব। এতিয়া সুবিধা তেল গৰম হৈছে, তাৰপিছত এই আলু দি দিলে আলুখিনি ফ্ৰাই কৰি ল'ব। ফ্ৰাই কৰি কিনে এতিয়া ৰেচিপি বনিব কণী দম। আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব। শেষত খানাৰ কি আছে আৰু দুই এটা আইটেম আছে, কেনেকুৱা ধৰণৰকৈ আমি খাওঁ, আমাৰ মানে ঘৰুৱা খাদ্য। বেঙেনা দেখিছে, বেঙেনা দিব। এনেকুৱাকৈ ৰেচিপি এতিয়া তৈয়াৰ হৈ যাব। খাদ্য প্ৰণালী আমি একদম গাঁৱলীয়া, এইবিলাক দেখিছোঁ পিঁয়াজ চব এইবিলাক কাটি ৰেডি কৰি থোৱা আছে। একদম গাঁৱলীয়া পৰিৱেশত গাঁৱলীয়া খানা, কোনো মছলা মিট মছলা কোনো এইবোৰ কণী দম দেখিছে বনিছে। আৰু এইবিলাকেই আমাৰ এতিয়া খানা তৈয়াৰ হ'ব। আপোনালোকে আহিব, এসাঁজত আচাৰ তিয়ঁহ চালাড ৰেডি কৰিছে, আৰু লগতে বীজ জলকীয়া এডোখৰ, বীজ জলকীয়াটো মোক পকাই থয়। অন্নকুট এইটো আৰু পাপৰ খাবলৈ বহুত ভাল, ফ্ৰাই কৰিলে মায়ে আমি অন্নকুট পাপৰ খাওঁ। আৰু ইয়াত দেখিছে নহয়, কণী দম তৈয়াৰ হ'ব এতিয়া, চব তৈয়াৰ হৈ গৈছে। ইয়াত ভাত, এই থালিখন হ'ল দেউতাৰ, আম এডোখৰ দিছে, তেতিয়া আম খাই ভাল পায়। ইয়াত কণী দম, পাপৰ, এই কাঠফুলা চব্জি, তিয়ঁহ চালাড চব আপোনালোকক দেখাইছোঁ। লগতে বীজ জলকীয়া এডোখৰ, আমি বহুত জলকীয়া খাই ভাল পাওঁ, বীজ জলকীয়া দেউতাও খাই ভাল পাওঁ, মায়েও খাই ভাল পায়।